ছাত্ৰ-ছাত্ৰীসকল চেপ্টাৰ 6 বিদ্যুৎ চুম্বকীয় আবেশৰ এইটো অন্তিমটি ভিডিও আৰু এইটো ভিডিওত আমি বুজিবলৈ চেষ্টা কৰিম যে যেতিয়া এটা কুণ্ডলিক যেতিয়া আমি এটা চুম্বক বা সুষম চুম্বক ক্ষেত্ৰৰ ভিতৰত ৰাখো আৰু ৰাখি যদি হেতুক যদি ঘূৰাও তেতিয়া হলে তাত আবিষ্ট ইএমএফ কেনে ধৰণে হয় যেতিয়া এটা কুণ্ডলী সুষম চুম্বকীয় ক্ষেত্ৰত ঘূৰি থাকে তেতিয়া চুম্বকীয় ক্ষেত্ৰৰ ৰেখাবোৰ সন্মুখীন হোৱা কুণ্ডলীটোৰ পথৰ প্ৰস্থচ্ছেদকালী নিম্নতমৰ পৰা সৰ্বোচ্চলৈ অবিৰতভাৱে পৰিৱৰ্তন হৈ পৰে এতিয়া এইটো কুণ্ডলীটো আসলতে থাকিব লাগিছিলে এনেকুৱা আমি এটা এংগেলৰ পৰা দেখিছো কাৰণে এইটো এডাল ৰেখাৰ নিচিনা লাগিছে আৰু এই কুণ্ডলীটো কি হ'ব এনেকুৱা ঘূৰিব পৰা ব্যৱস্থা কৰিছো যেতিয়া এনেকৈ ঘূৰিব তেতিয়া হলে এটো যেটো চুম্বকৰ দুটা মেৰু আছে এই মেৰু বিলাকৰ কাৰণে যেটো কালি হ'ব এই কুণ্ডলীডালৰ আৰু যেতিয়া কুণ্ডলীডাল যদি ঘূৰি যেতিয়া এনেকুৱা অৱস্থাত আহি যাব তেতিয়া কালিটো শূন্য হ'ব আৰু যেতিয়া এনেকুৱা লম্ব ফালে আহিব তেতিয়া সৰ্বোচ্চ কালি এই চুম্বক ক্ষেত্ৰটোৱে পাব বা সৰ্বোচ্চ ফ্লাক্স হেতুৰ মাজেৰে পাৰ হ'ব তাৰ মানে কুণ্ডলীটো যদি এনেকুৱা ঘূৰে বা তাৰ উল্টা দিশত ঘূৰে তেতিয়া তাৰ পজিশনবোৰ বেলেগ বেলেগ হলে তাৰ যেটো আপেক্ষিক যেটো কালি সেই কালিটো নিৰ্ভৰ কৰিব তাৰ পজিশনটোৰ ওপৰত এই ক্ষেত্ৰফলৰ পৰিৱৰ্তনে কুণ্ডলীৰ মাজেৰে এটা ফ্লাক্স পৰিৱৰ্তন আনে আমি জানো phi = ba এটা b টো কনস্ট্যান্ট আছে ইয়াতে a টো সদায় সলনি হৈ গৈ আছে কাৰণ কুণ্ডলীটো ঘূৰি গৈ আছে গতিকে কুণ্ডলীত এটা ইএমএফ আবিষ্ট হ'ব কাৰণ ইয়াতে এইটো তাৰ এৰিয়াটো বা ক্ষেত্ৰটো পৰিৱৰ্তনশীল হৈ আছে আমি ধৰি ললো যে সিডি আসলতে সিডি আমি এনেকৈ ল'ব লাগিছিলে যেটা সিডি অৱস্থাত থাকে সম্পূৰ্ণ কালিটো তাৰ এ কিন্তু তাৰ এটা আপেক্ষিক কালিটো ইমানখিনিহে হ'ব সিডিত কুণ্ডলীৰ তাৎক্ষণিক অৱস্থান ধৰি লওঁ যদি কুণ্ডলীৰ কৌণিক বেগ ওমেগা হয় মানে কি হাৰত ঘূৰি আছে এটো ওমেগা বুলি লৈছো তেন্তে যিকোনো সময়তে তাৎক্ষণিক কৌণিক হৰণ হ'ব θ = ওমেগা t এটো ক্লাস 11 ৰ এটা সূত্ৰ আছিল ওমেগা = θ/t কাৰ্যকৰী প্ৰস্থচ্ছেদকালী মানে এই ক্ষেত্ৰটোৱে কিমান কালি দেখা পাব এই কুণ্ডলীটোৰ হেতু হ'ব a' মানে যিকোনো মুহূৰ্তত তাৰ কালিটো a' de = a' ৰ বাবে কুণ্ডলীৰ সৈতে সংযুক্ত ফ্লাক্স হ'ব phi = b * a' আৰু n টো হ'ল তাৰ পাকৰ সংখ্যা ত্ৰিভুজ DEC আমি ইয়াতে অলপমান কনস্ট্ৰাকচন কৰি লৈছো DEC যদি থিটা কোণ এটা হয় কুণ্ডলীটোৰ লগত আৰু এই যেটো অক্ষটি ঘূৰি আছে এই অক্ষটোৰ লগত তেতিয়া হলে আমি এইটো ত্ৰিভুজত trigonometry ব্যৱহাৰ কৰি পাম cos θ = a'/a নাইবা a' হ'ব a cos θ θ কি পাইছিলো ওমেগা t পাইছিলো so a cos ওমেগা t হেহে phi b কি হ'ব phi b আমি জানো এই phi b হ'ব বা এটো যেটো আছে ইয়াত আমি এনেকৈ লিখিব পাৰিম n টো আগৰ পৰা আছিল b ৰ জাগাত b থাকিলে আৰু a ৰ জাগাত a' ৰ জাগাত a cos ওমেগা t তাৰ মানে যিকোনো মুহূৰ্তত ফ্লাক্সৰ পৰিমাণটো হ'ব nba cos ওমেগা t এতিয়া আমি জানো ফাৰাডেৰ সূত্ৰৰ পৰা ইএমএফ হ'ব -d∅/dt এটা phi টো ইয়াৰ পৰা আমি ইয়াতে যদি বহুৱাই দিও তেতিয়া দেখিম যে d/dt কৰোতে কিছুমান ইয়াতে ধ্ৰুৱক আহিব কনস্ট্যান্ট আহিব nba এইটো মানে তাৰ যেটো স্বাভাৱিক কালি হেতু সদায় কি থাকিব d/dt of cos omega t d/dt of cos omega t কৰিলে আমি -sin omega t পাম আৰু লগত এটা ওমেগা টা আহিব ইয়াতে এটা টাইপিং মিস্টেক হৈছে যেনিবা a লগত এটা ওমেগা থাকিব তাৰ মানে -nba omega -sin omega t হ'ব ইয়াতে মাইনাসে গুছি যাব আৰু শেষত হৈ যাব এটো ভুল হৈছে = nba omega sin omega t
এই যে NB ও ওমেগা গোটেইখিনি কিন্তু ধ্ৰুৱক অকল সময় পৰিৱৰ্তন হোৱাৰ কাৰণে sin ওমেগা t টো পৰিৱৰ্তনশীল তাৰ মানে EMF টো কি হ'ব পৰিৱৰ্তনশীল EMF কাৰণ t টো ইয়াতে চেঞ্জ হৈ গৈ আছে এই সম্পূৰ্ণ NB a ওমেগা যদি E নট বুলি লওঁ তেতিয়া হলে E হ'ব E নট sin ওমেগা t ইয়াতে যত E not equals to NB a ওমেগা যেটো এটা ধ্ৰুৱক হয় আমি যদি এই সময়টো মানে টাইমটো আৰু তাৎক্ষণিক EMF ৰ মানটো যদি আমি এটা লেখত আঁকিবলৈ যাওঁ তেতিয়া হলে লেখটো আমি এনে ধৰণে পাম ইয়ালৈকে E নট আৰু ইয়ালৈকে মাইনাস E নট এনেকা বাঢ়ি গৈ থাকিব শূন্যৰ পৰা গৈ এটা সৰ্বোচ্চ মানলৈ যাব আকৌ শূন্যলৈ আহিব আকৌ এটা সৰ্বনিম্ন মানলৈ যাব আকৌ ওপৰলৈ যাব তাৰ মানে এটো এটা কি হ'ব এটা পৰ্যায়ক্ৰমে তাৰ এটা উচ্চ স্থানলৈ যাব আকৌ নিম্ন স্থানলৈ যাব শূন্যত আহিব আৰু এটো হল এটা সাইন গ্ৰাফ ইয়াৰ পৰা বুজিব পাৰি যে আবিষ্ট EMF পৰ্যায়ক্ৰমে পৰিৱৰ্তনশীল তাৰ মানে এটো যেনেকৈ আমি পাইছিলো ক্লাস 11 ৰ সৰল পৰ্যায়বৃত্ত গতি এই জিয়াতে যেটো আবিষ্ট EMF আছে হেতুৰো সৰল পৰ্যায়বৃত্ত গতি হৈ আছে এটোই হৈছে পৰিৱৰ্তী প্ৰবাহ আৰু পৰিৱৰ্তী বিভৱৰ ভিত্তি আমি যেটো কমে AC কাৰেন্ট বুলি কওঁ যেটো আমি ঘৰত ব্যৱহাৰ কৰি আছো ফেন লাইট আদি চলাবৰ কাৰণে তা তাৰৰ যেটো কাৰেন্ট আহি আছে হেতু AC আৰু তাৰ উৎসটোৱে হৈছে এই এটা কুণ্ডলী এটা চুম্বক ক্ষেত্ৰত ঘূৰ্ণন হৈ থকা যেটো আমি হাইড্ৰোইলেক্ট্ৰিক প্ৰজেক্ট বা বিভিন্ন ধৰণৰ জিঅথাৰ্মেল প্ৰজেক্টত দেখা পাওঁ তাৰ পৰা যেটো কাৰেন্ট উৎপন্ন হৈছে এটো আমাৰ ঘৰলৈ আহি পাইছে হয়তো আমি এটা সৰু এটা কুণ্ডলী ব্যৱহাৰ কৰিছো কিন্তু য'ত হে প্লান্ট বিলাক থাকে তাতে ডাঙৰ চুম্বক আৰু যথেষ্ট ডাঙৰ কুণ্ডলী বা কেইবাটা কুণ্ডলী একেলগতে ঘূৰাই থকা হয় আৰু ঘূৰাবৰ কাৰণে উৎসটো হয়তো পানীৰ যেটো স্ৰোত হেতু ব্যৱহাৰ কৰা হয় নদীৰ পৰা নাইবা ভাপৰ শক্তিটো ব্যৱহাৰ কৰা হয় তেনেকে আমি এটা পৰিৱৰ্তী EMF বা অল্টাৰনেটিং কাৰেন্ট প্ৰস্তুত কৰিব পাৰো সো এইটো ভিডিঅ ইয়াতে শেষ কৰি আমি সামৰিছো ধন্যবাদ ইয়াৰ পিছতে চ্যাপ্টাৰ 7 টো আৰম্ভ হ'ব